অহা যোৱা কৰি বিভিন্ন ঠাইত প্ৰৱেশ কৰিবলৈ ধৰিছে চামগুৰি, কি ক'ব? নিশ্চয় আমি আজি দিনৰ পৰা আবদ্ধ কৰি আছোঁ। যিখিনি গাড়ী আহি আছে আমি প্ৰতিখন গাড়ী আবদ্ধ কৰি পেলাই আমি চামগুৰি আৰক্ষী বিষয়াক চমজাই দিছোঁ। চমজাই দিয়াৰ পিছত অলপ আগত এটা পৰিৱেশ দেখা পোৱা গ'ল। আমি কমেও 15-20খন গাড়ী তাত জমা কৰি দিছোঁ, চমজাই দিছোঁ, কিন্তু সেই গাড়ীসমূহ এৰি দিলে। এতিয়া অৱশেষত চামগুৰি থানাৰ আৰক্ষী বিষয়া আহি পেলাই আমাক জনাইছে যে অকল আমি বিৰলাচি থানাই নহয়, আমাৰ লগত VDP পাৰ্টিও আছে, অন্যান্য সংগঠনৰ লোকো আছে। আহি জনাইছে যে এষাৰ কথাই কৈছে যে তেওঁলোক য'ত যাব বিচাৰে যাব দিয়ক। সেইটো কেনেকৈ হ'ব? য'ৰ ত'ৰ পৰা আহিব, চামগুৰিত সোমাব বিচাৰিব, ক'ৰবাৰ পৰা অবৈধ বেদখলকাৰী আহিব আমাৰ চামগুৰিত সোমাব, এইটো আমি হ'ব দিম নেকি? আৰু নগাঁও জিলাত সোমাব, আমি সোমাব দিম নেকি? এখন চৰণীয়া পথাৰ নেকি বাংলাদেশীৰ? সেইটো হ'ব নিদিওঁ কোনো কাৰণত, আৰু নহ'ব কোনো কাৰণত। কিমান গাড়ী এতিয়ালৈকে আহিছে? এতিয়ালৈকে এষ্টিমেটেড আপোনাৰ 35খনমান গাড়ী সোমালে যোৱাকালিলৈ, কিন্তু আমি প্ৰায় 20খনৰ ওপৰ গাড়ী ঘূৰাই পঠাইছোঁ। তাৰ মাজতো শেষ পৰ্যায়ত আজি অলপ আগত আহি আৰু চামগুৰি আৰক্ষী বিষয়াই জনাইছে যে আপোনালোকে য'ত যাব বিচাৰে তেওঁলোকৰ গাড়ী যাব দিয়ক, বাধা নিদিব। কিয় নিদিম? আমাৰ এইটো স্পৰ্শকাতৰ অঞ্চল। ইয়াত আমি বাংলাদেশী সোমাই পেলাই আমাৰ নিজৰ অঞ্চলটো ধ্বংস কৰিব দিম নেকি? এইটো কোনো কাৰণত নহয়। আৰু চাওক, চামগুৰি অঞ্চলৰ অসমীয়া ৰাইজৰ এঘৰত গৰু এজনী আছে নেকি, গাই এজনী আছে নেকি? তেওঁলোকে চুৰ কৰি সকলো শেষ কৰিলে। আৰু এইখিনি অহাৰ পিছত, কৰ্মহীন হোৱাৰ পিছত কি কৰিব? আপোনাৰ মোৰ ঘৰত গৈ ডকাইত কৰিব, ডকাইত কৰি পেলাই আপোনাৰ মোৰ ঘৰত মাৰ্ডাৰ কৰিব, ডকাইত কৰিব গৈ। যাৰ কাৰণে আমাৰ মাতৃ পিতৃ ভনীৰ চবৰে জীৱনৰ এটা ৰিক্স আহি পৰে। সেইটো আমি হ'ব নিদিম কোনো কাৰণত। আপোনালোকে উৰে নিশা আজি গাড়ী ৰখিব নে? উৰে নিশা থাকিম, যেতিয়ালৈকে আহি থাকে তেতিয়ালৈকে আমি ইয়াত ৰখি থাকিম। বিৰলাচি থানা অসম কেতিয়াও ক্ষান্ত নহয় আৰু কাৰো ভয় ভাবুকিত ৰখি নাযায়। জেল আমাৰ দ্বিতীয় ঘৰ হয়। এটা ঠেং যদি ভৰি যদি আমাৰ ঘৰত থাকে, এটা ভৰি আমাৰ জেলত থাকে। সেইটো কাৰণে আমাৰ কোনো ভয় নাই। জেল দিয়ে দিব, আহি যাম 3 মাহত।